কোনো ভয় খাব নালাগে যদি प्रमोद बर सरकारे যদি बुलडोजार चलाय। बुंनो थाङोब्ला नैबे भिडिअआ जोंनि बिटिआरनि चिफ एक्जिकिउटिभ मेम्बार बिथां गेदेरमा सारजों चेलेन्ज खालामनाय। जोंनियावहाय दा एभेक्सननि माखासे गोबांथार इसारा होनाय जोङो नुबोनो मोन्दों बा नटिफिकेसन बा नटिस हरनाय जोङो नुनो मोन्दों आरो माखासे जायगाफोरावहाय फरेस्ट डिपार्टमेन्टनिफ्राय थांनानैहाय बै जायगाफोरखौ हाई एलार्ट होनायखौबो जोङो नुनो मोन्दों। दा रायजोफोर बेखौ नुनानै माखासे गोबां मानसिफोरा बबे एंगेलजोंहाय खामानिखौ मावोब्ला बबे लामाजोंहाय खामानिखौ मावलाङोब्ला जोङो बेवहाय थानो मोनगोन नैबेनि राहा लामाखौ नागिरगासिनो दङ। नैबे भिडिअनि गेजेरजोंहाय अपेन चेलेन्ज खालामनाय माने बेखौ जोङो बुंनो थाङोब्ला अपेन चेलेन्ज खालामनाय होननानै जोङो बुंनो हायो। बे बाथ्राखौ नोंथांमोना खोनासंनानै माखासे बाथ्राखौ हमदांनो हागोन बा बुजिनो हागोन आरो नोंथांनि हमदांनो हानाय आरो बुजिनो हानायनिफ्राय कमेन्ट सेक्सनाव फैयोब्लानो जाबाय। আৰু তেওঁৰ চৰকাৰে যিটো মানুহৰ তেজ খুহি খোৱা যিটো চৰিত্ৰ এই চৰিত্ৰটো এৰি দিয়া নাই। তেওঁলোকৰ চৰকাৰে এইটো এক্সিকিউটিভ মিটিঙত লোৱা ডিচিশ্যন তেওঁলোকে 19 ছেপ্টেম্বৰৰ দিনাই লৈছিল। পিটিচি গোটেই বিটিচি অঞ্চলৰ 12টা জায়গাত উচ্ছেদ চলোৱা হ'ব বুলি যিটো নটিচ ওলাইছে ইয়াতে লামাবাৰী বাগান সন্নিৱিষ্ট হৈ আছে আৰু এই যে উচ্ছেদৰ নটিচ দিছিল কমপ্লিটলি সাইলেন্ট লুকাই ৰাখিছিল। এতিয়া প্ৰকাশ হৈছে, প্ৰকাশ হোৱাৰ লগে লগে এই অঞ্চলৰ ৰাইজ যথেষ্ট ভীতিগ্ৰস্ত হৈছে। ভয় নাখাব কিয়? যি অঞ্চলত ৰাইজে যুগে যুগে বসবাস কৰি আছে তাৰ পৰা যদি प्रमोद बर सरकार प्रमोद बरर কোম্পানীয়ে তেওঁলোকক উচ্ছেদ চলাব খোজে তেতিয়াতো ভীতিগ্ৰস্ত হ'বই। এয়াই নেকি प्रमोद बर ডাঙৰীয়াৰ যি শান্তিৰ নমুনা, শান্তিৰ বিটিচিৰ নমুনা মানুহক উচ্ছেদৰ নটিচ দিব, মানুহক অশান্তিৰ পৰিৱেশত ৰাখিব আৰু তেওঁ গাই ফুৰিব পাৰ চৰাই উৰাই উৰাই বিটিচিত শান্তি আহিছে, বিটিচিত শান্তি আহিছে। प्रमोद बर ডাঙৰীয়া বিটিচিত শান্তি এনেকে নাহে। যিসকল মানুহে বিটিচি চুক্তিৰ আগৰ পৰাই বসবাস কৰি আছে তেওঁলোকে ইয়াতে যেনেকে আছিল তেনেকেই থাকিব লাগিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এইটো স্পষ্ট নীতি, তেওঁৰ কথা কোনো ভয় খাব নালাগে। যদি प्रमोद बर চৰকাৰে যদি বুলডোজাৰ চলায় আমি পিছদিনাই আহি তাতে ঘৰ বনাম আৰু চাম प्रमोद बर ডাঙৰীয়াই কেনেকে উচ্ছেদ চলায়। বেম্বু প্ৰসেসিং ইউনিট চলাব। বেম্বু মিছন ফেল হৈছে, তেওঁ জানে নে নাই? কিহৰ নতুন কাৰুকাৰ্য লৈ আহিছে? এইবিলাক কৰি ফেলে খালি 20% 30%ৰ অংক তেওঁ কৰে। বাঁহ গছ গজিব নে নাই এইটো তেওঁৰ অংক নহয়। 20% অংক তেওঁৰ পকেটত সোমাব নে নাই সেইটোহে তেওঁৰ অংক। এই অংক কৰি মানুহক উচ্ছেদ চলাব আৰু শান্তিৰ বিটিচিৰ ঢাক ঢোল বজাব। অসম্ভৱ কথা। আমি হ'ব নিদিওঁ। BPF দলে হ'ব নিদিয়ে, আমি হ'ব নিদিওঁ। লাগা হলে ইয়াতে বহুত ডাঙৰ বিদ্ৰোহ হ'ব, কিন্তু 1 ইঞ্চি মাটিও ইয়াৰে মানুহে এৰি নিদিয়ে। আমি BPF দল হিচাপে তেওঁলোকৰ লগত থাকিম।